हेलो फ्रेंड्स वेलकम बैक टू माई भिडिओ क्लास मोर भिडिओ क्लास सकलोके स्वागत जानाइছোঁ आशा करिছোঁ আপোনালোকে ভালে আছে फ्रेंड्स আজিৰ ভিডিও ক্লাসটো হ'ব পোস্ট ইনক্রিজ কেনেকৈ কৰিব বা কি কৰিব লাগিব এইটোৰ ওপৰত আমি আজি আলোচনা কৰিম সো এই সকলো কথা আলোচনা কৰিম সো ভিডিওটো হেকলৈকে চাব আৰু মোৰ চেনেলত যদি আপোনালোকে নতুন আহিছে তেনলে চেনেলটো সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও এই চ্যানেলতে আপলোড কৰি থাকো সো লেটস স্টার্ট দা ভিডিও ক্লাস फ्रेंड्स এটা মই এটা কথা আপোনালোকক ক'ব খুজিছো আসাম টেট ক্যান্ডিডেটস ও সি টেট ক্যান্ডিডেটসৰ কি কৰিব লাগিব প্ৰথম কাম যেটো হৈছে কি এই দুয়োটা ক্যান্ডিডেটস একেলগ হ'ব লাগিব কাৰণ চাওক আপোনালোকে নিজৰ মাজত যদি বিভেদ সৃষ্টি কৰে তেতিয়াহলে কাম এটা পিছ পৰি যাব গতিকে আপোনালোকে এই যে সিটেটক বহি এলাউ কৰিছে সিটেটক কেনেকৈ কি কৰিছে এইবিলাক ধৰি থাকিব এতিয়া নোৱাৰিব কাৰণ ক্যান্ডিডেটছৰ তাৰ কোনো ভুল নাই গভৰ্নমেন্ট এলাউ কৰিছে ইহতে এপ্লাই কৰিব ইহতেও নো ডাউট টেটৰ কাৰণে কোৱালিফিকেশন মানে ফুলফিল কৰিছে প্ৰথমে কোনে পাৰ্সেন্টেজ বিলাক ফুলফিল কৰিছে তাৰ পিছত প্ৰফেশনাল কোৱালিফিকেশন কৰিছে তাৰ পিছত টেট সিটেট এটা কোৱালিফাইড কৰিছে গতিকে তেওঁলোকক সুযোগ দিছে গভৰ্নমেন্টে এটো এতিয়া ক্যান্ডিডেটছৰ আৰু কিমান আৰু কি কৰিব ক্যান্ডিডেটছৰ তো কোনো ভুল নাই তে গতিকে আপোনালোকে দুয়োটা ক্যান্ডিডেটছ এক হ'ব লাগিব একজুট হ'ব লাগিব তাৰ পিছত বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে চৰকাৰলৈ আবেদন কৰিব লাগিব কি আবেদন কৰিব লাগিব যে পোষ্ট অকমান পোষ্ট ইনক্রিজ কৰি দিওক কাৰণ এই যে বৰ্তমান যেটো পোষ্ট এৰিছে 3900 প্লাস এই এলপিৰ কাৰণে বা ইউপিৰ কাৰণে 1600 প্লাস তাৰ পিছত বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰিব লাগিব লগতে বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা চৰকাৰলৈ আবেদন কৰিব লাগিব লগে বিভাগীয় মন্ত্ৰীক মেমোৰেন্ডাম দিব লাগিব ইয়াতে চাওক মই পোষ্টৰ ইটো এনালাইসিসটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ইয়াতে চাওক অসমীয়া মাধ্যমৰ কাৰণে অসমীয়া মাধ্যমৰ উদাহৰণটো দিছো অসমীয়া মাধ্যমৰ কাৰণে 18টা ডিস্ট্ৰিক্টত 3216 পোষ্ট খালি হৈ ভ্যাকেন্ট হৈ আছে তো ইয়াতে যদি আপোনালোকে 500 বা 600 পোষ্ট যদি ইনক্রিজ কৰি দিয়ে তথাপি কিন্তু কাট অফ টু আগৰ লেভেলত আহি যাব কাৰণ হাই কাট অফ 10% মানুহে থাকে বাকি মিডল যেটো কাট অফ এটো বেছি মানুহ থাকে তো যদি 500 যদি এলাউ কৰি দিয়ে তখন হাই কাট অফ কেটা যাতে সোমাই যাব তো 500 বা 600 এভব পোষ্ট যদি ইয়াতে ইনক্রিজ কৰি দিয়ে কিন্তু কাট অফ টু আকৌ আগৰ নিচিনা আহি যাব যেবিলাকে আশা কৰিছিল ইমান কষ্ট কৰি 1-2% কাৰণে যোৱাবাৰ মেৰিট লিষ্টত নাম হবাবলৈ মানে সমৰ্থ হোৱা নাছিল তেগতিকে এইবাৰ কিন্তু এটো হৈ যাব তেগতিকে আপোনালোকে নিজৰ মাজত কাজিয়া কৰি লাভ নাই কাৰণ তাহাতৰ কোনো ভুল নাই তা আপোনালোকে চৰকাৰক এটা আবেদন নিবেদন কৰিব লাগিব যে মোক আমালোকক অলপমান পোষ্ট ভ্যাকেন্ট মানে ইনক্রিজ কৰি দিও আৰু পোষ্ট ভ্যাকেন্ট ইনক্রিজ হৈ যায় তাৰ মানে কি পোষ্ট বিলাক ভ্যাকেন্সি লিষ্ট বিচাৰি প্লাই হেইটো পোষ্টৰ এগেইনষ্টত এসআইইউ এপ্ৰুভেল কৰে এসআইইউ তো এসআইইউ এপ্ৰুভেল কৰাৰ এসআইইউ পাস কৰি লয় মানে ফাইনান্স টু পাস কৰি লয় প্ৰথমে তো এসআইইউ যিমান এপ্ৰুভেল পোষ্ট দিয়ে হেইকেটা পোষ্টৰ এগেইনষ্টত এডভাৰটাইজমেন্ট কৰে তো এতিয়া এডভাৰটাইজমেন্ট যেতিয়া দিছিল তেতিয়া এই এসআইইউ যেতিয়া এপ্ৰুভেল হৈছিল তাৰ 6 মান্থ বা 3 মান্থৰ পিছতহে এডভাৰটাইজমেন্ট দিয়ে তো এই 6 বা 3 মান্থত বহুত পোষ্ট ভ্যাকেন্ট হৈ যায় ভ্যাকেন্ট মানে অল অসমত ধৰক আমত আপোনাৰ বহুত টিচাৰ আছে আৰু পাৰ ডে যদি আপোনাৰ 10 জনকৈ টিচাৰৰ ৰিটায়াৰ হয় তেতিয়াহলে এই যে এসআইইউ এপ্ৰুভেলটো যদি এডভাৰটাইজমেন্টৰ মানে 3 মাহ বা 5 মাহ বা 6 মাহ 6 মাহৰ 5 মাহৰ পিছতহে এডভাৰটাইজমেন্ট দিয়ে তো এই 5 মাহৰ পাৰ ডে যদি 10 পোষ্ট ভ্যাকেন্ট হয় গোটেই অসমত তো মাহত কিমান হৈ আছে 300 5 মাহত 1500 পোষ্ট ভ্যাকেন্ট হৈ যায় আৰু এনেকুৱা এটা দিন নাই যে টিচাৰ ৰিটায়ারমেন্ট লোৱা নাই প্ৰতিদিনেই টিচাৰ ৰিটায়ার হৈ আছে কাৰণ বহু টিচাৰ তো আপোনালোকে এইখিনি সময়ত ভ্যাকেন্ট হৈ থকা পোষ্টখিনি যদি ইয়াৰ আধাখিনিও যদি এসআইইউ এপ্ৰুভেল কৰাব পাৰে গভৰ্নমেন্টৰ জৰিয়তে তেতিয়াহলে বহুত পোষ্ট আপোনাৰ ইনক্রিজ হ'ব আৰু আপোনালোকৰ যেটো কাট অফৰ সমস্যা হেতু মানে অকমান সলভ হৈ যাব
তো মই কৈছোঁ এল পিত যদি আপুনি 1000 পোষ্ট ইনক্ৰিজ কৰে টোটাল অসমীয়া বেংগলী মিডিয়াম যদি 1000 পোষ্ট ইনক্ৰিজ কৰে আৰু ইউ পিত যদি 500 সায়েন্স টিচাৰ বেলেগ 100 এনেকৈ যদি প্ৰতিটো ডিপাৰ্টমেণ্টত যদি এড হয় তেতিয়াহ'লে কাট অফ কিন্তু ডাউন হৈ যাব কাট অফ কিন্তু আগৰ নিচিনা আহি যাব তো গতিকে আপোনালোকে এই যে SIU এপ্ৰুভেলৰ পৰা এডভাৰটাইজমেণ্ট ওলোৱালৈকে যিখিনি সময়ত মানে পোষ্ট ভেকেন্স হৈছে খালী হৈছে পদ এই খালী হৈ থকা পদখিনিক যদি SIU এপ্ৰুভেল দি আকৌ এডভাৰটাইজমেণ্টত সোমাই দিব পাৰে আৰু এনেকুৱা কৰা যায় এনেকুৱা মানে প্ৰভিজন আছে তো এনেকুৱা যদি কৰি দিব পাৰে তেতিয়াহ'লে কিন্তু আপোনালোকৰ যেটো কাট অফৰ সমস্যা এইটো হাই নহ'ব মোটামুটি ধৰণৰ এটা লেভেলত আহিব যিবিলাকে যোৱাবাৰ 1-2% কাৰণে মেৰিট লিষ্টত নাম নাছিল তেওঁলোকে কিন্তু সোমাই যাব কিন্তু ঘটনা হৈছে একগোট হৈ কাম কৰিব লাগিব ইয়াৰ পিছত সকলো প্লেটফৰ্ম ব্যৱহাৰ কৰিব লাগিব আপোনালোকৰ সকলো প্লেটফৰ্ম মানে য'ত গ'লে আপোনাৰ পোষ্ট ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে তেনেকুৱা ধৰণৰ সকলো প্লেটফৰ্ম আপোনালোকে ব্যৱহাৰ কৰিব লাগিব মুখ্যমন্ত্ৰী মহোদয়ক মেমোৰেণ্ডাম দিব লাগিব লাগিলে সাক্ষাৎ কৰক কাকতে বিনতি কৰি হ'লেও পোষ্টটো অলপ বঢ়াই দিব লাগে মই নিজেও এটা এই ভিডিঅ'ৰ মাধ্যমে আবেদন কৰি আছো যে চৰকাৰলৈ যে বহুত কষ্ট কৰি এই পৰ্যায়লৈ আহিছে যদি পাৰে মানে আপোনালোকে অকমান পোষ্ট বঢ়াই দি প্লাই সকলো ধৰণৰ কেণ্ডিডেট লাইক সিটেট টেট পুৰণি অসম টেট সকলো কেণ্ডিডেট একাজা সুযোগ কৰি দিয়ক এইখিনি আছিল আজিৰ ভিডিঅ' ক্লাছ কথা মই নিজে এটা আপোনালোকৰ হৈ বহুত এটা মানে কৰিছো ফিল কৰিছো আপোনালোকৰ মানে ইটো বেদনাটো ফিল কৰিছো গতিকে মইও নিজে এটা আবেদন কৰি দিলো যাতে চৰকাৰে আপোনালোকলৈ সুদৃষ্টি নিক্ষেপ কৰি যাতে পোষ্ট অকমান ইনক্ৰিজ কৰি দিয়ে এই আবেদন জনাই আপোনালোকলৈ হয়তো শেষত শুভেচ্ছা জনাই ভিডিঅ'ৰ পৰা বিদায় লৈছো লগতে আপোনালোকক অনুৰোধ কৰিছো ভিডিঅ' ভাল লাগিলে এটা লাইক এটা শ্বেয়াৰ আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকো